আজি প্ৰথমতে আমাৰ নিউজ বাইসকলক ধন্যবাদ যাচিছোঁ। আজি ইয়াত দাউখানগৰ এৰিয়াত আহি দেখিবলৈ পাইছোঁ যে পাব্লিকৰ এটুকু কাম কৰা নাই। ইউপিপিএল চৰকাৰ ৰানিঙত আছে আৰু আমাৰ এই 17 বছৰ বিপিএফে কৰি গ'ল, কাই গ'ল বা কিবা কৰি গ'ল, পাব্লিকৰ একো দেখা নাই। এইটো বিষয় কাৰণে আমি আজি তৃণমূল কংগ্ৰেছ কেণ্ডিডেট হিচাপত আমি ইয়াত জাগা জাগা ঘূৰি মানে সার্ভে কৰি আছোঁ বা পাব্লিকৰ কিবা কৰিব পাৰোঁ নাকি এই হিচাপত আমি ঘূৰি ঘূৰি যা পাৰোঁ আমাৰ তৰফৰ তাকে দি আছোঁ। জয়তে আমি আমাৰ তৃণমূল কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা সমূহ ৰাজ্যলৈ আন্তৰিক অভিনন্দন ও প্ৰীতি শুভেচ্ছা যাচিছোঁ। তো আমি 2 নং দাউখানগৰৰ বাসিন্দা। আমি পিছপৰা অঞ্চলত আছোঁ বৰ্তমান। আজিলৈকে ধৰক বিপিএফ চৰকাৰে 15 বছৰ ৰাজত্ব কৰিল। আমাৰ উন্নতি কোনোফালে নহ'ল, ৰাস্তা ঘাটৰ ফালে বহুত অসুবিধা পাইছিলোঁ। ইউপিপিএল চৰকাৰেও ৰানিং চলি আছে, আজিলৈকে কোনো ধৰণৰ কাম কাজ এনেকুৱা ভাল দেখা নাই। গতিকে আমি বিকল্প হিচাপে চিন্তা কৰি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ ইয়াত আনিবলৈ সক্ষম হৈছোঁ আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অনুগ্ৰহ কৰি নিজৰ ব্যক্তিগত টকা খৰচ কৰি আমাক ৰাস্তা ঘাটৰ কাৰণে অলপ সুবিধা কৰি দিছে। ইয়াৰ কাৰণে তৃণমূল কংগ্ৰেছক আমি শুভেচ্ছা যাচিছোঁ আৰু আন্তৰিক জ্ঞাপন কৰিছোঁ। হয়, সন্মুখত বিটিচি নিৰ্বাচন, এইবাৰ বিটিচি নিৰ্বাচন আপোনালোকে চৰকাৰ হিচাপে কাক দেখিব খুজিছে? আমি ভাবিছোঁ, আমি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা শুনা পাইছোঁ যে অলৰেডি 30টা সমষ্টিত প্ৰাৰ্থী দিছে। গতিকে যদি আমি ইয়াৰ পৰা 50% যদি পাই যাওঁ, কিংমেকাৰ হিচাপত আমি থাকিব পাৰিম আৰু ইয়াৰ কাৰণে আমি যত্ন চলাই আছোঁ আৰু কি। উপস্থিত আমাৰ দাউখানগৰৰ মুৰব্বী সমাজ আৰু গণ্যমান্য ব্যক্তিসকল, আজি 17 বছৰ বিপিএফে ৰাজত্ব কৰি গ'ল আৰু এতিয়া ৰানিং কিন্তু চলি আছে আমাৰ পিছিতিয়াৰ চৰকাৰ। কিন্তু আমাৰ এই 2 নং দাউখানগৰ বা 1 নং দাউখানগৰ বা উত্তৰখণ্ডত একো কাম আমি সুবিধা পোৱা নাই। গতিকে আমাৰ এতিয়া চৰকাৰ যেনিবা হওক বা নহওক, তৃণমূল চৰকাৰ যদি আহিছে আমাৰ গাঁৱত, কিন্তু আমি সহযোগ কৰি গোটেইখিনি ৰাইজে সিহঁতক অলপ সহায় দি কিন্তু আমাৰ ৰাস্তা ঘাটগিলা কৰিবলৈ আমি অনুৰোধ জনালোঁ।